আপাৰ প্ৰাইমেৰী বিদ্যালয়সমূহৰ কাৰণে এছিষ্টেণ্ট টিচাৰ, ছায়েন্স টিচাৰ আৰু হিন্দী টিচাৰ মিলাই সৰ্বমুঠ 1600 অৰ্থাৎ LP 2900 আৰু ME 1600 অৰ্থাৎ 4500 পদৰ বাবে বিজ্ঞাপন DWIৰ তৰফৰ পৰা প্ৰকাশ পাইছে, য'ত আছাম টেট আৰু চিউটেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব। এই ME পোষ্টখিনিৰ ক্ষেত্ৰতো 15 ফেব্ৰুৱাৰীৰ পৰা আবেদন প্ৰক্ৰিয়াসমূহ আৰম্ভ হৈ 31 মাৰ্চলৈকে চলিব। আপোনালোকৰ ইয়াত সম্পূৰ্ণ যিটো এছেঞ্চিয়েল কোৱালিফিকেশ্যন আৰু মাৰ্কিং চিষ্টেম আছে সম্পূৰ্ণ দিয়া আছে, আপোনালোকে চাই ল'ব। ME ক্ষেত্ৰত আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰীৰ পৰা 5% মাৰ্ক, গ্ৰেজুৱেশ্যনৰ পৰা 5% মাৰ্ক, DLED বা BEDৰ ক্ষেত্ৰত আপোনালোক 5% মাৰ্ক আৰু টেটৰ পৰা 80% মাৰ্ক ধৰা হ'ব। এইদৰে হিচাপত আপোনালোকৰ আবেদন প্ৰক্ৰিয়াসমূহ 31 মাৰ্চলৈকে চলিব 15 ফেব্ৰুৱাৰীৰ পৰা। গতিকে নিযুক্তিৰ লগত জড়িত এই ভাল খবৰটো শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ। নিযুক্তিৰ লগত জড়িত এটা ভাল খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অসমৰ শিক্ষা বিভাগৰ ক্ষেত্ৰত নিযুক্তিৰ ক্ষেত্ৰত বিজ্ঞাপন প্ৰকাশ পাইছে। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ তৰফৰ পৰা অসমৰ লোৱাৰ প্ৰাইমেৰী বিদ্যালয়সমূহৰ বাবে এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত 2900টা পোষ্টৰ ক্ষেত্ৰত LPৰ ক্ষেত্ৰত বিজ্ঞাপন প্ৰকাশ পাইছে, যাৰ ক্ষেত্ৰত পে' বেণ্ড 14,000ৰ পৰা 70,000লৈকে থাকিব। আছাম টেট আৰু চিটেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে ইয়াৰ বাবে আবেদন কৰিব লাগিব, যাৰ ক্ষেত্ৰত আপোনালোকৰ আবেদন প্ৰক্ৰিয়াসমূহ 15 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু 31 মাৰ্চলৈকে চলিব। অফিচিয়েল ৱেবছাইট www.assam.gov.in ৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব 15 ফেব্ৰুৱাৰীৰ পৰা 31 মাৰ্চলৈকে। আনহাতে ME ক্ষেত্ৰতো অলৰেডি বিজ্ঞাপন প্ৰকাশ পাইছে।